গাইজ এইটো আমাৰ ষষ্ঠপাৰা বাঞ্চেৰিয়া ৰাস্তা হয়। তাৰে ফুলুংটো এইটো হা, ফুলুঙৰ পৰা এডাল কলগাছো নাযায় যিহেতু ইফালে দোকানখন আছিলে, আগফালে আপুনি কেমেৰাটো লাইটটো মাৰকচোন। এইফালে দোকানতো পানী উঠি আছে হা, এইফালে মেইন ৰাস্তাত উঠো হৈ আছে আৰু পানীটো। এইফালেও এটাহে কালভাৰ দিছে, এইফালে এইটো যে এটাহে কালভাৰ বহাইছে, কিন্তু আগতেওতো এটাই কালভাৰ আছিল। কালভাৰ থকা চিষ্টেমতো হোৱা নাই, কিন্তু যিটো মেইন দলংখন নাহিল আমাৰ, ইফালে ওপৰত পানী ফিকি আহি আছে। এইটো ওপৰত মেইন ৰাস্তা পাৰ হ'ব আৰু এইটো মেইন ৰাস্তা পাৰ হ'ব আৰু এতিয়া এইফালে পুৰা ভিৰ পানীৰ। আপুনি কি কয়? আপুনি কি কয়? পানীটো অসুবিধা হৈছেনে আপোনাৰো? পানীটো এনেকুৱা অসুবিধা মানে এনেকুৱা দি আছে, মানে এতিয়া অলপ বৰষুণতে এইটো ভীম পাইপটোতো ভৰ্তি হৈ গ'ল, আৰু বেছিকৈ দিলে আৰু ভীম পাইপ এটাইতো ক'ত পানী আনিব মানে। ৰাস্তাটো ইতিমধ্যে ব্লকে হৈ যোৱাৰ নিচিনা হৈ আছে, পাৰে হং হৈ আছে বানপানীটো। অঁ, তাৰপিছত আৰু আমাৰ সমস্যাটো কি হৈ আছে আৰু বাকী? এতিয়া ইয়াত এই ফুলুঙত যদি পানী নাযায় তেনেহ'লে ৰাস্তাত পাৰ হৈহে যাব লাগিব পানীটো। অঁ, তেতিয়াহ'লে আমি যিটো আমাৰ ইয়াতে ডাবল ফুলুং হ'ব লাগিছিলে নে কি ব্ৰিজ হ'ব লাগিছিলে? ব্ৰিজ হ'ব লাগিছিলে আমাৰ সৰুকৈ। ব্ৰিজ হ'লে বেছি ভাল হ'লেও হয়। এতিয়া আগতেতো ফাৰ্ষ্ট টাইমো আমাৰ ফুলুঙে আছিল। ফুলুং থকাৰ কাৰণে আগতো এনেকুৱা মানে দাবি গৈছিল, তাৰপিছতো এতিয়া আকৌ দিছে আকৌ ফুলুঙে। এতিয়া মানে এইটো বক্স টাইপৰ এটা হেৰি দি দিলে আছিলে, এনেকুৱাকৈ হ'লে আৰামকৈ পানী গ'লেও হয়, তেতিয়া কাৰো অসুবিধা নহ'লেও হয়। আকৌ ৰাস্তাটো কিন্তু CC ব্লক, এইটো CC ব্লক ডাউনত মাৰা, এইটো CC ব্লক ৰাস্তা আমাৰ ষষ্ঠপাৰাত সোমোৱা ৰাস্তা। আৰু তাৰ কালভাৰটো ইয়াতে আছিলে, এইখিনি জেগাতে ফুট গ'ল হা বানপানীত। যোনে কামটো কৰিছে, কিন্তু এই কামটো আপোনালোকে ভালকৈ যাতে চাই, আৰু এইটো কিন্তু দলংখন ব্ৰিজখন উঠাব লাগিব, এই ব্ৰিজখন উঠাব লাগিব। নে কি কয়? ব্ৰিজখন উঠাব লাগিব নে নালাগে? আমিতো এনেকুৱা মানে হেৰিটো অলপ বনাই, যেতিয়া ভালকৈ অলপ বনালে ভাল আছিলে। আগতেতো আমাৰ এটাই ছিংগল পুলুং আছিল, তেতিয়াও এই গতি, এতিয়াও এই গতি। ৰাস্তা বনোৱাছে নবনোৱাই ভাল আছিল, হয়নে নহয়? এতিয়া আৰু আপোনালোকে নিজে চকুৰে চালে অলপ মানে ভাল হ'লেও হয়। আমি কোৱাটো আপোনালোকে বিশ্বাস নালাগিব পাৰে, চকুৰে চাই গ'লে ভাল হ'লেও হয়। ঠিক আছে, থেংক ইউ। লাইভ এৰি দিম ৰ।